বদৰুদ্দিন আজমলক বিগত সময়ছোৱাত ব্যৱহাৰ কৰি সাম্প্ৰদায়িকতাৰ বিষবাস্ত্ৰ অসমত সিঁচিছিল। কিন্তু যোৱা লোকসভাৰ পিছৰ পৰা বদৰুদ্দিন আজমল কামত নিদিয়া হৈছে। বদৰুদ্দিন আজমলক অসমৰ ৰাইজে বিজেপিৰ এজেণ্ট, বিজেপিৰ বি টিম বুলি গম পোৱাৰ পাছত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা সাম্প্ৰদায়িকতাৰ এজেণ্টক আমদানি কৰিছে। আমি কৈছো, আমাৰ দলে কৈছো, এই সাম্প্ৰদায়িকতাৰ এজেণ্টসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে আউটচোৰ্চিং কৰাত লাগি গৈছে। এতিয়া যোৱাকালি মেহমুদ মাদানী অসমত প্ৰৱেশ কৰিছে কোনফালে আপোনালোকে জানে, যে শ্ৰীৰামপুৰৰ গেটেৰে। এনেই গোৱালপাৰালৈ যাবলৈ হ'লে গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা 125 কিলোমিটাৰ, 2 ঘণ্টা সময় লাগে। বাগডোগৰা এয়াৰপৰ্টত অৱতৰণ কৰাৰ পাছত বাগডোগৰাৰ পৰা গোৱালপাৰা পাবলৈ 350 কিলোমিটাৰ আৰু 7 ঘণ্টা লাগে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে শ্ৰীৰামপুৰ গেটত সোমোৱাৰ পিছৰ পৰাই নিৰাপত্তাৰক্ষীয়ে এস্কৰ্ট দি আনি গোৱালপাৰা পোৱাইছে। আৰু গোৱালপাৰাত আহি তেওঁলোকে ক'ত আছে, আল চালাম বুলি যিখন হস্পিটেল আছে তাৰ পিছফালে য'ত আজমল ডাঙৰীয়া নিজে থাকে, গোৱালপাৰালৈ গ'লে তাত বাহৰ পাতিছে। আৰু গোটেই বিষয়টো যেতিয়া আমি 8:30 বজাত আমি গোটেই বিষয়টো উত্থাপন কৰিলোঁ, সংবাদ মাধ্যমলৈ আমি আমাৰ বাতৰি আমি প্ৰেৰণ কৰিলোঁ, আমাৰ প্ৰতিবাদ প্ৰেৰণ কৰিলোঁ যে 144 ধাৰা এতিয়া কিয় নিদিয়ে, এতিয়া মেহমুদ মাদানী কিয় কৰায়ত্ব নকৰে, তেওঁক কিয় শ্ৰীৰামপুৰৰ পৰা নিৰাপত্তাৰক্ষী দি এক ৰাজআতিথ্য দি গোৱালপাৰালৈ লৈ অনা হ'ল। এই প্ৰশ্নবোৰ উত্থাপন কৰাৰ লগে লগে 9টা বজাত সংবাদগোষ্ঠীক সম্বোধন কৰাৰ লগে লগে 9:02 সংবাদগোষ্ঠীক সম্বোধন কৰাৰ লগে লগে আমি দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে 9:21 এটা টুইট যোগে মেহমুদ মাদানীৰ অহাৰ কথা তেওঁ অসমৰ ৰাইজক ৰাজহুৱা কৰিছে। 9:30 বজাত তেওঁ ছ'চিয়েল মিডিয়া ফেচবুকলৈ গৈ তেওঁ সতৰ্ক দৃষ্টি ৰাখিবৰ কাৰণে নিৰাপত্তাৰক্ষীসকলক নিৰ্দেশনা দিয়া কথা ক'লে। মোৰ এতিয়া কথা হ'ল যে অসমত ইমান বিয়োগম এটা ডাঙৰ বিভাগ আছে, জামাত জমিয়ত উলেমাই হিন্দ, এই এটা অনুষ্ঠান যিগৰাকী ব্যক্তিয়ে অলপ দিনৰ আগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য আগবঢ়াইছিল বা বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছিল, সেইগৰাকী ব্যক্তি আহি অসমত শ্ৰীৰামপুৰ গেটত প্ৰৱেশ কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী, অসমৰ গৃহ বিভাগ, অসমৰ ইণ্টেলিজেন্সে গম পোৱা নাই এই কথা কেতিয়াও।